নগাঁও জিলাৰ চামগুৰিৰ ৰামনিত ভয়ংকৰ পথ দুৰ্ঘটনা তীব্ৰবেগী ছুপাৰৰ খুন্দাত গুৰুতৰভাৱে আহত দুজন লোক ইয়াৰে এজন শিশু আহত লোক দুজনে 127 নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ'বলৈ ধৰোঁতে সংঘটিত হয় দুৰ্ঘটনাটো গতিকে অতি সংকটজনক অৱস্থাত নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে ছুপাৰখনে মানুহ দুজন মানে পোৱালি এটা আছিলে সৰু আৰু বুঢ়া মানুহ এজন ৰাস্তা পাৰ হৈ থাকোঁতে ছুপাৰ পুৰা ফুল স্পীডত মাৰি দিলে কোন ঠাই এখন এইটো আমাৰ তিনিআলি মানুহ কেনেকুৱা কণ্ডিশ্যন কেনেকুৱা হৈছে কণ্ডিশ্যন বেয়া নাবাচে কি জানো দুটাৰ পৰা এটা নাবাচে ন মানে আমনি ছুপাৰে খুন্দা মাৰিছে ন ছুপাৰ মাৰি ছুপাৰখন ধৰিব পাৰিছেনে ছুপাৰখন শুনি পাইছোঁ মিছাত ধৰিছিলে এবাৰ খুন্দা এক্সিডেণ্ট কৰি পলাই গৈছিল নেকি পলাই গৈছিল ৰাস্তা পাৰ হৈছিলে এইফালৰ পৰা ৰাস্তা পাৰ হৈ আছে ঠিক আছে হ'ব এটা কোন ঠাই ৰামনি তিনিআলি কি হৈছিলে এই মানুহ এজন পাৰ হ'ব লৈছিলে ছুপাৰ এখন স্পীডত আহি পেলাই খুন্দাই পেলাই তাক মাৰি পেলাই পলালে আৰু এটা সৰু পোৱালিও মানে চিৰিয়াছলি হৈ আছে মৰিছে না জিন্দা আছে ক'ব নোৱাৰোঁ কিন্তু দেখা নাই কিন্তু সি মানে মৰিম হৈ আছে বুঢ়া মানুহটো মানে মৰিম নিচিনা হৈ আছে মানে দুজন আছিলে দুজন আছিলে এটা সৰু ল'ৰা এটা আৰু বুঢ়াই চুপাৰখন ধৰিলে নেকি ছুপাৰখন ধৰিলে মিছা থানাত আছে ছুপাৰখন মিছা থানাত ধৰিছে দাদাহঁতে গৈছিলে ধৰিলে